বা তই মোক নোকোৱাকে গুচি আহিলি কিয়? তই শুই আছিলি কাৰণে তোক জগাবলৈ বেয়া লাগিলে আকৌ। আমাৰে মইনা শুবই বাৰীৰে বগৰীৰ ঐ বিকি পাবি কিন্তু দেই। হ'ব হ'ব দে, মই মোৰ ভাইটিক মৰম কৰিলো বুলি তহঁতৰ গা পৰপৰাব নালাগে। খানা কিহেৰে খাবি? বজাৰলৈ নাযাওঁ হা? ঐ আমি কেইটা যাম বাৰু, কিন্তু দেবুদা বজাৰলৈ গ'লেচোন বাপেকক সুধি যাব লাগিব। মোৰ নাম দেৱকান্তহে, দেবু বুলি নামাতিবি না, পিতাই খং কৰিব। হ'ব দে দেৱকান্ত, তোৰ দেৱ নামটো কোনোবাই মৰমতহে ৰাখিছে। এনেকৈ ৰাস্তাত একো নোকোৱাকৈ ৰৈ থাকিলে বেয়া দেখি, কিবা কবলগীয়া থাকিলে কৈ দিলেই হ'ল। নকলোৱে যেনিবা, নিজে নিজে বুজি ললেই হ'ল। কিনো বুজিম নিজে, হোৱাটো নে নোহোৱাটো? বৰ বিপাঙত পৰিছো। দেউতা চাগৈ বজাৰতে আছে, যি হয় হ'ব, আজি কৈ দিওঁ বাপেকে। এই কুলাঙ্গা দেউতা চুলি থালিছো সেওতা, মুখস্থ কৰিলো নেওতা। গাভৰু ছোৱালীৰ লগত হলি গলি কৰ, কালি মই গাভৰু ছোৱালীৰ লগত হলি গলি কৰ। দেউতা মই তাইৰ হস্তৰেখাহে চাই আছিলো। তই কেতিয়াৰ পৰা জ্যোতিষী হলি? কিয় মই পঢ়ি থাকো দেখোন কিতাপ। জ্যোতিষী ওলাইছ, সি হাত চোৱা ওলাইছে, গাভৰু ছোৱালীৰ লগত লটি ঘটি কৰে। অ গজেন বৰ্তা ৰ'ব। ইচ ইয়াত কি কৰি আছে? ইফালে নদীত ল'ৰা ছোৱালীলৈ জাপ দি আত্মহত্যা কৰিলে, শুনিছেনে নাই? কি ক'তো কোনে আত্মহত্যা কৰিলে? ইচ 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 ইচ, বাপেকটোক অকলশৰীয়া কৰি ল'ৰাটো মৰি থাকিব। আৰু ছোৱালীজনী ইমান মৰম লগা আছিল। আইঐ দেহি, কোননো বুজাই নকওঁ। ধৰি লওক আপোনাৰে ল'ৰা। মোৰ ল'ৰা দেৱকান্ত দেখোন এইটো মোৰ লগতে আছে। সেই একেই কথা বৰ্তা, সি হালে প্ৰেম কৰিছিল, বাপেক মাকে নিদিয়াৰ কাৰণে সেই কৰ্ম কৰিলে। আপোনাৰ ক্ষেত্ৰতো যদি তেনে হয়? নাই নাই, তেনে নকৰে, মোৰ ল'ৰা এনে কাম নকৰে নহয় বাবা। নকৰো একদম নকৰো। কৃষ্ণা আমি তেনেকুৱা নকৰো ন, আমাৰ দেউতাই বিয়া পাতি দিব ন দেউতা। কি কলি? এই কুলাঙ্গা কি কলি? বৰ্তা ধৰি লওক, সেয়া দেৱকান্তৰ ডেড বডি। চাওকচোন সেই মুখখন লৈ চাওক, ইমান মৰম লগা ছোৱালীজনী এক বৰ হিচাপে পাবলৈ কিমানে আশা কৰি আছে। সেই ডেড বডি। নকবি নকবি নকবি, হ'ব হ'ব হ'ব, ইহঁতৰ যদি ইচ্ছা আছে মই ইহঁতৰ বিয়াখন পাতি দিম, তথাপিতো মই ইহঁতৰ ডেড বডি চাব নিবিচাৰো। মাৰক গৈ কগৈ যা, তোক খুজিবলৈ গজেন বৰ্তা আৰু দেৱকান্ত আহি আছে নে কি কয় বৰ্তা? হ'ব হ'ব, যা যা, হ'ব হ'ব, আমিও যাওঁ, আহ যি কৰিলি আহ। অ বীণা বা, কোনেনো চুইচাইড কৰিছিলে? ডেড বুৰ্বক, কোনেও কৰা নাই। বাহ, মাষ্টৰণী বাইদেউ বুদ্ধিত বৃহস্পতি। কৃষ্ণা তেন্তে হোমৰ জুইৰ আগত বহিবলৈ সাজু হ।